Hello everyone, মই নন্দিনী। আজি আমি ক্লাছ 10ৰ ৰেপিড ৰিডাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট চেপ্টাৰটো বাকী ৰৈ যোৱা অংশটো পঢ়িম। এই চেপ্টাৰটো ৰেপিড ৰিডাৰৰ চেপ্টাৰ নম্বৰ 5 হয়। আজি আমি পাৰ্ট 3 আৰম্ভ কৰিম। আগত পাৰ্ট 1 আৰু 2 তোমালোকক দিয়া হৈছে। ষ্টৰিটো ৰিলেট কৰিব পৰাকৈ আগৰ দুটা পাৰ্ট অলপ থুলমূলকৈ তোমালোকক আকৌ কৈ দিছোঁ। এই ষ্টৰিটোত এজন প্ৰাইমেৰী কেৰেক্টাৰ আছে। কেৰেক্টাৰজনৰ নাম হৈছে গ্ৰিফিন। গ্ৰিফিন এজন চাইণ্টিষ্ট হয় আৰু তেখেতে বহুত দিন ধৰি এটা এক্সপেৰিমেণ্ট চলাই থাকে। সেই এক্সপেৰিমেণ্টটো হৈছে মানুহে কেনেকৈ ইনভিজিবল হৈ যাব পাৰে বা হিউমেন বডিটো কেনেকৈ ইনভিজিবল কৰি দিব পৰা যায়। তেনেকুৱা এক্সপেৰিমেণ্ট এটা চলাই আছিল আৰু ছাকচেছফুল হয়। ছাকচেছফুল হোৱাৰ পিছত তেখেতে তেনেকুৱা এটা কেমিকেলি বনোৱা দৰৱ ঔষধ তৈয়াৰ কৰি সেইটো খাই দিয়ে। খাই দিয়াৰ পিছত তেখেতৰ বডিটো ইনভিজিবল হৈ যায়। ইনভিজিবল হৈ যায় মানে হিউমেন বডিটো ট্ৰান্সপাৰেণ্ট হৈ যায় এখন গ্লাছৰ দৰে। আৰু সেইটো খাই দিয়াৰ পিছত গ্ৰিফিনে প্ৰথম সি থকা ঘৰটো জ্বলাই দিয়ে। মানে সেইটো তেওঁৰ ঘৰ নাছিল, ভাড়াত আছিল আৰু সেইটো ঘৰ জ্বলাই দিয়ে। কাৰণ গ্ৰিফিনক তেওঁৰ লেণ্ডলৰ্ডজনে বহুত দিন ধৰি ঘৰটো খালী কৰিব কৈ আছিল আৰু সেইকাৰণে ঘৰটো জ্বলাই দিয়াৰ পিছত সি পলাই আহে আৰু তাক কোনেও দেখি নাপায়। আৰু তাৰপিছত বহুতকেইটা ঘটনা ঘটে। যেনেকৈ সি পলাই অহাৰ পিছত ভুলতে ভৰিটো বোকাত দি পায় আৰু ভৰিটো বোকাত দি পোৱাৰ পিছত মানুহ নাই, কিন্তু ভৰিৰ ছাপবোৰ পৰি পৰি গৈ আছিল আৰু তেনেকৈয়ে দুটা ল'ৰাই দেখা পাইছিল আৰু সি কোনো মতে পলাই আহি হাত সাৰিলে সেইটো চিটুৱেশ্যনৰ পৰা। ছেকেণ্ডলি আকৌ কি হয়, সেইটো সময়ত বহুত ঠাণ্ডা আছিল কাৰণ সেইটো লণ্ডনৰ উইণ্টাৰ ছিজন আছিল, বহুত বেছি ঠাণ্ডা আছিল আৰু সি কোনো ধৰণৰ কাপোৰ পিন্ধিব পৰা নাছিল কাৰণ হিউমেন বডিটোহে ট্ৰান্সপাৰেণ্ট কৰি দিব পাৰে সেই ঔষধটোৱে, কিন্তু মানুহজনে পিন্ধি থকা কাপোৰবোৰ কিন্তু ট্ৰান্সপাৰেণ্ট হৈ নাযায়। আৰু সেইকাৰণে সি যদি কাপোৰ পিন্ধে তেতিয়া এটা মানুহ নথকা কাপোৰ থকা তেনেকুৱা ধৰণৰ এটা ইমেজ ক্ৰিয়েট হ'ব আৰু সেইটো মানুহে দেখি ভয় খাব। সেইকাৰণে সি কাপোৰ পিন্ধিব পৰা নাছিল। সেইকাৰণে সি ভাবিলে এটা বুদ্ধি যে ইমান ঠাণ্ডাত এনেকৈ মই বাহিৰত থাকিব নোৱাৰিম আৰু সেইকাৰণে মই মল বা কোনোবা তেনেকুৱা ইনডোৰ জেগা এটা বিচাৰিব লাগিব নিজকে লুকুৱাবলৈ। আৰু তেনেকৈয়ে ভাবি সি এখন মলত সোমালে আৰু মলখনত সোমাই সি তাত থকা কাপোৰবোৰ পিন্ধি ল'লে আৰু মলখন বন্ধ হোৱাৰ পিছত সি ধুনীয়াকৈ মলত থকা খোৱা বস্তুবোৰ খাই মেলি সি ধুনীয়াকৈ তাতে থকা তুলি ব্লেংকেট লৈ শুই গ'ল। তেনেকৈ সকলোবোৰ ঠিকেই আছিল, কিন্তু ৰাতিপুৱা সি যেতিয়া দেৰিকৈ সাৰ পালে আৰু ছিকিউৰিটি গাৰ্ডছবোৰে আহি দেখিলে যে এটা মানুহ নথকা কিন্তু কাপোৰ পৰিধান কৰি থকা বস্তু এটা শুই আছে আৰু তেনেকৈ সি ভয় খাই সেই ঠাইৰ পৰা পলাই আহিলে। পলাই অহাৰ পিছত সি আকৌ এটা ভাবিলে যে নাই, মই কিবা এটা কৰিব লাগিব কাৰণ মোক এনেকৈ মানুহে দেখিলে আচৰিত হ'ব। আৰু সেইকাৰণে তেনেকৈ সি বুদ্ধি এটা ভাবিলে যে মই গোটেই মোৰ মুখৰ অংশটো মই বেণ্ডেজ কৰি থম। যেনেকৈ কাপোৰ পিন্ধাৰ পাছতো মানুহৰ ডিঙিৰ পৰা ওপৰৰ মুখখন দেখা পায়, তেনেকৈ সেই অংশটো বেণ্ডেজ বা কিবা ধৰণৰ কাপোৰ মেৰিয়াই ঢাকিব লাগিব বুলি ভাবি সি এটা নাটকৰ থিয়েটাৰ কোম্পানী নিচিনা এটাত গৈ তাতে সি মুখখন বেণ্ডেজ কৰি আহিলে আৰু তাৰ পৰা পলাই আহিলে। পলাই অহাৰ লগতে সেই দোকানখনৰ শ্বপকিপাৰজনক পিছফালৰ পৰা এটেক কৰিলে। এটেক কৰাৰ পিছত পইচাবোৰ লৈ আহিলে কাৰণ তাৰ হাতত কোনো ধৰণৰ পইচা নাছিল। আৰু তাৰপিছত সি ভাবিলে যে এতিয়াতো মই এনেকুৱাকৈ থাকিব নোৱাৰিম কাৰণ ইয়াতে বহুত ৰিস্ক আছে, বিকজ ষ্ট্ৰীটত বহুত বেছি মানুহ আছিল আৰু সেইকাৰণে মানুহৰ মাজত থাকিলে সি ধৰা পৰিব। সেই বুলি ভাবি সি টিকেট কাটিলে ক'লৈ, ইপিং নামৰ এখন ভিলেজলৈ আৰু টিকেট কাটি দুটা হোটেলৰ দুটা ৰুম বুক কৰিলে। আমি আগৰ দুটা পাৰ্টত ইমানখিনিলৈকে পঢ়িছিলোঁ। আজি আমি তাৰে পিছৰখিনি আৰু পঢ়িম। আজি আমি আৰম্ভ কৰিম পেজ নম্বৰ 28ৰ ছেকেণ্ড পেৰাগ্ৰাফৰ পৰা। আজি গম পাম যে হোটেলৰ ৰুম বুক কৰাৰ পিছত আৰু বহুত ঘটনা তেওঁৰ লগত ঘটে। কিনো সেয়া আজি পঢ়িলে গম পাম। তেনেহ'লে আৰম্ভ কৰিছোঁ। The arrival of a stranger at an inn in winter was in any case an unusual event.
A stranger of such uncommon appearance set all unusual event. A stranger of such uncommon appearance set all tongues wagging. Mrs. Hall, the landlord's wife, made every effort to be friendly, but Griffin had no desire to talk and told her, "My reason for coming to Epping is a desire for solitude. I do not wish to be disturbed in my work. Besides, an accident has affected my face." আৰু হোটেলৰ ৰুম যেতিয়া বুক কৰিলে, ফাইনেলি হোটেলত গ্ৰিফিন যেতিয়া গৈ পালে, তেতিয়া সেইটো অলপ আশ্চৰ্যজনক আছিল, কাৰণ উইণ্টাৰ ছিজনত সাধাৰণতে কোনো ধৰণৰ ভিজিটাৰ্ছ নাহে আৰু সেইকাৰণে হোটেলৰ মানুহে অলপ আচৰিত হৈছিল। তাৰোপৰি গ্ৰিফিনৰ মুখখন যেনেকুৱা ধৰণে বেণ্ডেজ কৰা আছিল আৰু চকুকেইটাও দেখা পোৱা নাছিল বিকজ ছানগ্লাছ পিন্ধি আছিল, সেই কথাটোৱে অলপ ওচৰে পাজৰে থকা মানুহবোৰক বা তেওঁক দেখা মানুহবোৰে অলপ বু বা কৰিবলৈ আৰম্ভ কৰিছিল। আৰু হোটেলৰ লেণ্ডলৰ্ড গৰাকীয়ে খুব চেষ্টা কৰিলে গ্ৰিফিনৰ লগত ফ্ৰেণ্ডলি হ'বলৈ, কিন্তু গ্ৰিফিনে কোনো ধৰণৰ আগ্ৰহ নেদেখালে আৰু ক'লে যে মই ইয়ালৈ অলপ অকলশৰীয়া সময় বিচাৰি আহিছোঁ, মোক যাতে কোনেও মোৰ কামত ডিষ্টাৰ্ব নকৰে আৰু মোৰ মুখখন এটা এক্সিডেণ্টত এনেকুৱা হ'ল, সেইকাৰণে মই বেণ্ডেজ কৰি থৈছোঁ বুলি জনাই দিলে। Satisfied that her guest was an eccentric scientist, and in view of the fact that he had paid her in advance, Mrs. Hall was prepared to excuse his strange habits and irritable temper. আৰু যিহেতু গ্ৰিফিন এজন চাইণ্টিষ্ট আছিল, সেইকাৰণে মানে ইমান ধৰণৰ ভাবিলে আৰু ভাবি ল'লে চাগে যে চাইণ্টিষ্ট হয়, কিবা কামত আহিছে চাগে, সেইকাৰণে আৰু ইমান আপত্তি কৰি নাথাকিলে। তাৰোপৰি গ্ৰিফিনে এডভান্স পে'মেণ্ট কৰি দিছিলে, সেইকাৰণে গ্ৰিফিনৰ সকলো ধৰণৰ ইৰিটেবল টেম্পাৰ বা আচৰিত ধৰণৰ কিছুমান হেবিটছবোৰ সকলোবোৰ মাফ কৰি দিব পৰা গ'ল। But the stolen money did not last long, and presently Griffin had to admit that he had no more ready cash. He pretended, however, that he was expecting a check to arrive at any moment. আৰু মিছেছ হলে সকলোবোৰ কথা শুনিলে, তাৰপিছত একচেপ্ট কৰিলে, কিন্তু গ্ৰিফিনৰ হাতততো বেছি টকা নাছিল আৰু সেই টকাবোৰ শেষ হৈ যোৱাৰ পাছত সি টকা ক'ৰ পৰা আনিছিল? সেই যোনখন দোকানত বেণ্ডেজ কৰি আহিছিল, সেই দোকানৰে শ্বপকিপাৰৰ পৰা পইচাবোৰ সি লুটি লৈ আহিছিল আৰু সেইবোৰ পইচা বেছি দিন নগ'ল আৰু লাষ্টত গ্ৰিফিনে এডমিট কৰিব লগা হ'ল হোটেলত যে আৰু মোৰ হাতত কেছ ৰেডি হৈ থকা নাই, কিন্তু এই কথাও জনালে যে গ্ৰিফিনে অতি সোনকালে এখন চেক পাব। Shortly afterwards, a curious episode occurred. Very early in the morning, a clergyman and his wife were awakened by noises in the study. Creeping downwards, they heard the chink of money being taken from the clergyman's desk. আৰু কিছু দিনৰ বা কিছু সময়ৰ পাছতে এটা কিউৰিয়াছ এপিছড হ'ল, মানে এটা আচৰিত ধৰণৰ এটা ঘটনা ঘটিল। সেয়া হৈছে বহুত ৰাতিপুৱাই এজন ক্লাৰ্জিমেন আৰু ক্লাৰ্জিমেনৰ ৱাইফ এগৰাকীয়ে কি হ'ল, কিছুমান শব্দ শুনা পালে সিহঁতৰ ঘৰৰ তলৰ মহলাত শব্দ শুনা পালে। শব্দবোৰ ধৰি লওক অলপ পইচাৰ যোনবোৰ খিটিং খাটাং কৰি থকা তেনেকুৱা ধৰণৰ শব্দবোৰ শুনা পালে আৰু সেই টকাবোৰ ক্লাৰ্জিমেনৰ তলৰ মহলাৰ মানুহজনৰ ডেস্কৰ পৰা উলিয়াই থকা যেন পালে। এতিয়া without making any noise and with a poker grasped firmly in his hand, the clergyman flung open the door. Surrender. তাৰপিছত একো শব্দ নকৰাকৈ তেনেকৈ লাহে লাহে ক্লাৰ্জিমেনজনে তললৈ ঘৰৰ তলৰ মহলালৈ নামি আহিলে আৰু একদম জোৰেৰে দৰজাখন খুলি সাৰেণ্ডাৰ বুলি ক'লে। Then to his amazement, he realized that the room appeared to be empty. He and his wife looked under the desk and behind the curtains, and even up the chimney. There was not a sign of anybody. তাৰপিছত সিহঁতে আচৰিত হৈ গ'ল, কাৰণ সেই ৰুমটোৰ ভিতৰত কোনো নাছিল আৰু সেই গোটেই ৰুমটো খালী আছিল। তেওঁ আৰু তেওঁৰ ৱাইফে চব য'ত য'ত বিচাৰিব লাগে সকলো ঠাইত বিচাৰিলে, কিন্তু কোনেও
কতো একো বিচাৰি মানে মানুহ দেখা নাপালে আৰু yet the desk had been opened and the housekeeping money was missing আৰু কিন্তু তাৰ পৰা পইচাবোৰ নাইকিয়া হৈ গৈছিল আৰু সেই বক্সটো মানে ডেস্কৰ বক্সটো খোলা আছিল extraordinary affair the clergyman kept saying for the rest of the day আৰু clergyman জনে গোটেই দিন খালি এটাই কথা কৈ থাকিল হেয়া হৈছে কি এটা আচৰিত কাণ্ড বা কি এটা আচৰিত ঘটনা হৈ গল but it was not an extraordinary as the behavior of Mrs. Hall's furniture a little later that morning কিন্তু তাৰ পিছত মিছেছ হলৰ ফাৰ্নিচাৰ বিলাকৰ লগত আৰু তাতকৈ এটা বেছি ডাঙৰ আশ্চৰ্যজনক ঘটনা এটা ঘটিল কি ঘটনা ঘটিল চাও হা The landlord and his wife were up very early and were surprised to see the scientist's door wide open আৰু এদিন ৰাতিপুৱা লেণ্ডলৰ্ড জনে মানে গ্ৰিফিনে যোনখন হোটেলত আছিল সেই হোটেলখনৰ লেণ্ডলৰ্ড জনে আৰু তেখেতৰ ওয়াইফে ৰাতিপুৱা এদিন সোনকালে সাৰ পাই উঠি দেখিলে যে সাইন্টিষ্ট জনৰ দুৱাৰখন খোলা আছে Usually it was shut and locked and he was furious if anyone entered his room. The opportunity seemed too good to be missed. আৰু সাধাৰণতে সাইন্টিষ্ট জনৰ দুৱাৰখন বন্ধই থাকে প্ৰায় বন্ধই থাকে কিন্তু সেইদিনাখন খোলা আছিল আৰু সেই কাৰণে ভাবিলে যে এই অপৰচুনিটিটো আমি মিস কৰিব নোৱাৰো আৰু সাইন্টিষ্ট জনৰ ৰুমতনো কি আছে আমি চাম বা চাবলৈ এটা সুযোগ পাইছো They peeped round the door, saw nobody, and decided to investigate. The bedclothes were cold, showing that the scientist must have been up for some time, and stranger still, the clothes and bandages that he had always wore were lying about the room. আৰু ভিতৰত সোমাই ইফাল কৰি জুমি চাই পেলাই দেখিলে যে ৰুমটোৰ ভিতৰত কোনো নাই আৰু যোনবোৰ সাধাৰণতে সাইন্টিষ্ট জনে পিন্ধি থাকে সেই কাপোৰবোৰ গুটেবোৰ পৰি আছে ব্যান্ডেজবোৰো খুলি পেলাই তাত পৰি আছে আৰু কাপোৰবোৰ সুই পেলাই গম পালে যে গ্ৰিফিনে বা সাইন্টিষ্ট জনে বেছি সময়ৰ আগত খুব কম সময়ৰ আগত মানে বাহিৰৰ পৰা আহিছে আৰু সেই কাৰণে কাপোৰবোৰ ঠাণ্ডা হৈ আছে All of a sudden Mrs. Hall heard a sniff close to her ear A moment later, the hat on the bedpost leaped up and dashed itself into her face. আৰু একদম হঠাৎ মিছেছ হলে মানে সেই হোটেলখনৰ মালিকনী গৰাকীয়ে এটা স্নিফিংৰ শব্দ মানে হাঁচি এটা শুনিলে সৰি এটা হাঁচি নহয় এটা উশাহ এটা শুনিলে শুনাৰ পিছত কি হ'ল বেডৰ ওপৰত যোনটো এটা টুপি আছিল হেট এটা আছিল সেই হেটটো আহি পেলাই Mrs. Holler মুখত লাগি গল Then the bedroom chair became alive. Springing into the air, it charged straight at her, legs foremost. আৰু তাৰ পিছত কি হ'ল বেডৰুমৰ চেয়াৰখন জীৱিত হৈ গল বুলি কৈছে আৰু সেইখন বতাহত উৰিবলৈ ললে আৰু আহি পেলাই সেইখন মিছেছ হলৰ ওচৰত পালেহি তাৰ পিছত কি হ'ল as she and her husband turned away in terror the extraordinary chair pushed them both out of the room and then appeared to slam and lock the door after them আৰু তাৰ পিছত তেওঁক আৰু তেওঁৰ হাজবেণ্ডক ভয় খোৱাৰ পিছত এটা এই এক্সট্ৰাঅৰ্ডিনাৰী চেয়াৰখন মানে সেই জীৱিত চকীখনে কি কৰিলে সিহঁতক একদম গটিয়াই ৰুমৰ পৰা বাহিৰ কৰি দিলে আৰু বাহিৰ হৈ যোৱাৰ লগে লগে দুৱাৰখন একদম জোৰেৰে শব্দ কৰি বন্ধ কৰি দিলে Mrs. Hall almost fell down the stairs in hysterics. She was convinced that the room was haunted by spirits and that the stranger had somehow caused these to enter into her furniture. আৰু Mrs. Hall ভয়তে একদম stair খটখটিৰ চিৰিৰ পৰা বাগৰি পৰিল আৰু she was convinced আৰু তেওঁ sure মানে একদম পুৰা কনফাৰ্ম হৈ গৈছিল যে ৰুমটো কিছুমান বেয়া প্ৰেতাত্মাই লগ লৈছে আৰু এই প্ৰেতাত্মাবোৰ সেই স্ট্ৰেঞ্জাৰ সাইন্টিষ্ট জনৰ কাৰণে মোৰ ফাৰ্নিচাৰবোৰত সোমাব পালে বা ফাৰ্নিচাৰবোৰক পাইছে বুলি কৈছে
My poor mother used to sit in that chair, she moaned, to think it should rise up against me now. এতিয়া কৈছে মোৰ সেই চকীখনত মোৰ মায়ে বহিছিল আৰু সেই চকীখনেই মোক এতিয়া এটেক কৰিবলৈ লৈছে হেতুটো কেনেকুৱা ধৰণৰ কথা বুলি তেওঁ দুখ কৰিলে The feeling among the neighbors was that the trouble was caused by witchcraft. But witchcraft or not, when news of the burglary at the clergyman's home became known, the strange scientist was strongly suspected of having had a hand in it. আৰু যেতিয়া ওচৰ চুবুৰীয়াই সেই কথাটো গম পালে তেতিয়া তাহাঁতে ক'লে যে এয়া এটা কোনো ধৰণৰ যাদু তন্ত্ৰ হৈছে বা তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে সেইকাৰণে এনেকুৱা হৈছে বুলি ক'লে কিন্তু যেতিয়া ক্লাৰ্জিমেনৰ ঘৰৰ সেই চুৰ বা ডকাইতিৰ কথাটো গম পালে তেতিয়া সিহঁতে চিয়ৰলি এই চাইণ্টিষ্টজনৰ ওপৰতে সন্দেহ কৰিলে Suspicion grew even stronger when he suddenly produced some ready cash, though he had admitted not long before that he had no money. আৰু তেওঁৰ ওপৰত সন্দেহটো আৰু বেছি ডাবল হৈ গ'ল যেতিয়া গ্ৰিফিনে তেওঁ হোটেলত পইচাবোৰ জমা দিলে কাৰণ বেছি দিনৰ আগত নহয় কিছু দিনৰ আগত গ্ৰিফিনে কৈছিল যে তেওঁৰ হাতত পইচা নাই আৰু হঠাৎ তেওঁৰ হাতত পইচা ক'ৰ পৰা আহিল আৰু সেইকাৰণে সম্পূৰ্ণকৈ মানে একদম তেওঁলোকে শিওৰ যে এই সাইন্টিষ্টজনৰে কিবা কাণ্ড হ'ব বুলি কনফাৰ্ম হৈ গ'ল The village constable was secretly sent for. Instead of waiting for the constable, Mrs. Hall went to the scientist who had somehow mysteriously appeared from his empty bedroom. আৰু তেওঁলোকে গাঁৱৰ কনষ্টেবলজনক সিক্ৰেটলি মাতি পঠালে আৰু মিছেছ হলে কনষ্টেবলজনৰ কাৰণে নৰখিলে তাৰ আগতে গৈ সাইন্টিষ্টজনে থকা ৰুমটোত সোমাল আৰু সাইন্টিষ্টজনে কোনো নথকা খালি ৰুমটোৰ পৰা হঠাৎ বাহিৰ হৈ ওলাই আহিল I want to know what you have been doing to my chair upstairs, she demanded. And I want to know how it is you came out of an empty room and how you entered a locked room. তাৰ পিছত মিছেছ হলে মানে হোটেলৰ মালিকনী গৰাকীয়ে সুধিলে যে মই জানিব বিচাৰিছো তুমি ওপৰত মোৰ চেয়াৰখনৰ লগত কি কৰি আছিলা বুলি সুধিলে তাৰ পিছত আৰু সুধিলে যে তুমি কেনেকৈ এটা খালি ৰুমৰ পৰা তুমি ওলাই আহিব পাৰিলা আৰু তুমি যদি ভিতৰত সোমাইছা তেনেহলে এই লক ৰুমটোত তুমি কেনেকৈ ভিতৰত সোমালা সেই কথাটো মোক লাগে বুলি ডিমান্ড কৰিলে কোনে মিছেছ হলে The scientist was always quick-tempered. Now he became furious. You don't understand who or what I am, he shouted. Very well, I will show you. Scientist জনে খুব সোনকালে short tempered আছিল তেওঁৰ খুব সোনকালে খং উঠিছিল আৰু হেকাৰণে খং উঠি পেলাই তেওঁ ক'লে যে তোমালোকে জানা মই কোন হয় আৰু মই কি হয় জানিব বিচাৰিছা ৰবা তোমালোকক দেখাই আছো বুলি তেনেকৈ ক'লে Suddenly he threw off bandages, whiskers, spectacles and even nose. It took him only a minute to do this. The horrified people in the bar found themselves staring at a headless man. আৰু হঠাৎ কি কৰিলে গ্ৰিফিনে তাৰ সকলো বেণ্ডেজ মুখত মেৰিয়াই থৈ দিয়া বস্তুবোৰ চশমা whiskers সেইবোৰ নাক যোনটো ফলছ নোজ লগাই থৈছিলে হেতু গুছাই পেলালে আৰু তাত থকা সকলো মানুহে আচৰিত হৈ গ'ল হৰিফাইড হৈ গ'ল কাৰণ তেওঁলোকে তেতিয়া এজন মূৰ নাইকিয়া মানুহ এজনৰ আগত থিয় হৈ আছিল Mr. Jeffers, the constable now arrived and was quite surprised to find that he had to arrest a man without a head. But Jeffers was not easily prevented from doing his duty. If a magistrate's warrant ordered a person's arrest, then that person had to be arrested with or without his head. এতিয়া Mr. Jeffers আহিলে Mr. Jeffers কোন হয় কনষ্টেবলজন যে তেওঁলোকে মাতি পঠাইছিল তেওঁৰ নাম হৈছে Mr. Jeffers আৰু তেওঁলোকে Mr. Jeffersক মাতাৰ পিছত তেখেত আহি উপস্থিত হোৱাৰ পিছত তেওঁ সাৰপ্ৰাইজ হৈছিল কাৰণ তেওঁ তেতিয়া এজন মূৰ নাইকিয়া মানুহক এৰেষ্ট কৰিব লগা হৈছিল আৰু কিন্তু Mr. Jeffers এনেকুৱা এজন ব্যক্তি আছিল যোনে নিজৰ কামৰ পৰা কেতিয়াও পিছ হুহুকি নাযায় আৰু সেই কাৰণে তেওঁ কি কৰিলে
মেজিষ্ট্ৰেটৰ যোনটো অৰ্ডাৰ আছে সেই অৰ্ডাৰটো ফ'ল' কৰি এজন মানুহক ধৰিলে আৰু ক'লে যে মই ধৰিবই লাগিব, মই এৰেষ্ট কৰিবই লাগিব মানুহজনক, তেওঁৰ মূৰ থাকক বা নাথাকক। সেই বুলি কৈ তেওঁ গ্ৰিফিনক ধৰিবলৈ ল'লে। There followed a remarkable scene as the policeman tried to get hold of a man who was becoming more and more invisible as he threw off one garment after another. Finally, a shot flew into air, and the constable found himself struggling with someone he could not see at all. আৰু তাৰ পিছত এনেকুৱা এটা ৰিমাৰ্কেবল চিন হ'ল, মানে মনত ৰৈ যোৱা এটা চিন হ'ল, কাৰণ কেলে পুলিচমেনজনে ধৰিবলৈ ট্ৰাই কৰি আছিল গ্ৰিফিনক, আৰু গ্ৰিফিনে এটাৰ পিছত এটাকৈ কাপোৰ যেতিয়া খুলি পেলাই আছিল তেতিয়া তেওঁৰ বডিটো লাহে লাহে আৰু বেছিকৈ ইনভিজিবল হৈ গৈ আছিল, কাৰণ কাপোৰটো খুলি দিলে তেওঁৰ বডিটোতো দেখা নাপায়, কাপোৰখিনি পিন্ধি থাকিলেহে তেওঁৰ বডিটো দেখা পায়। সেইকাৰণে লাষ্টত কি হ'ল, এটা শ্বাৰ্ট বতাহত উৰিলে আৰু তাৰ পিছত সম্পূৰ্ণকৈ গ্ৰিফিন ইনভিজিবল হৈ গ'ল আৰু কোনেও তেওঁক দেখা নাপালে। Some people tried to help him but found themselves hit by blows that seemed to come from nowhere. আৰু কিছুমান মানুহে কনষ্টেবলজনক হেল্প কৰি দিব বিচাৰিছিলে, মানে গ্ৰিফিনক ধৰিবলৈ, আৰু তেনেকৈ চেষ্টা কৰোঁতে একদম হঠাৎ ক'ৰবাৰ পৰা বতাহত উৰি আহি এটা ঘোচা বা তেনেকুৱা এটা মাৰ আহি পেলাই সিহঁতৰ মুখত পৰে। In the end, Jeffers was knocked unconscious as he made a last attempt to hold on to the unseen scientist. আৰু শেষত জেফাৰ্ছে এটা আনকনচিয়াছ হৈ গ'ল যেতিয়া গ্ৰিফিনে কি কৰিলে, তেওঁক নক কৰি দিলে, মানে তেওঁক মাৰিলে আৰু আনকনচিয়াছ হৈ গ'ল। There were nervous, excited cries of hold him, but it was easier said than done. Griffin had shaken himself free and now no one knew where to lay hands on him. আৰু এটা নাৰ্ভাছ এটা চিটুৱেশ্যন ক্ৰিয়েট হ'ল আৰু চবেই চিঞৰ বাখৰ কৰি আছে, হোল্ড হিম, তাক ধৰা, তেনেকুৱা ধৰণৰ চিঞৰ বাখৰ হ'ল, কিন্তু সেয়া মাত্ৰ ক'বলৈহে সহজ আছিল, কৰিবলৈ নহয়। আৰু পুনৰ আৰু এবাৰ গ্ৰিফিনে নিজকে কি কৰিলে, ফ্ৰী কৰি দিলে, মানে গ্ৰিফিনে আকৌ নিজকে বচাই ল'লে আৰু কোনেও ধৰিব পৰা নাছিল গ্ৰিফিন ক'ত গুচি গ'ল, আৰু তেনেকৈ সি আৰু এবাৰ বাচি গ'ল। ইমানতে কাহিনীটো শেষ হৈছে। আমি গম পালোঁ খুব এটা ইণ্টাৰেষ্টিং ষ্টৰি হয়, গ্ৰিফিনে কেনেকৈ এটা দৰৱ তৈয়াৰ কৰে, দৰৱ তৈয়াৰ কৰাৰ পিছত খায়, খোৱাৰ পিছত কি প্ৰব্লেমত ফচাৰ পিছত কিন্তু সেই চলিউশ্যনটো তেওঁৰ নিজৰ ওচৰতে থাকে, কাৰণ যেতিয়া সকলো কাপোৰ খুলি দিয়াৰ পিছত তেওঁ সম্পূৰ্ণৰূপে ট্ৰান্সপেৰেণ্ট হৈ যায় আৰু মানুহে তেওঁক দেখা নাপায়, আৰু তেনেকৈয়ে গ্ৰিফিনে আৰু এবাৰ হোটেলখনৰ পৰাও বাচি যায়। ষ্টৰিটো ইমানতে শেষ। আশা কৰিলোঁ সকলোৱে বুজি পালা। তেনেহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। থেংক ইউ।